নিজ পত্নীক হত্যা। নগাঁৱত চৰকাৰী কৰ্মচাৰীৰ হাতত প্ৰাণ গ'ল ৰোগীয়া পত্নীৰ। গোৱালপাৰাত পৰকীয়া প্ৰেমেই হ'ল কাল। স্বামীৰ দাৰ প্ৰচণ্ড ঘাপত প্ৰাণ গ'ল পত্নীৰ। পত্নী হত্যাৰ খবৰে কঁপাইছে নগাঁও, গোৱালপাৰা। নগাঁৱত ৰোগীয়া পত্নীক শুশ্ৰূষাৰ পৰিৱৰ্তে হত্যাৰ ভয়ংকৰ অভিযোগ স্বামীৰ বিৰুদ্ধে। কৃষি বিভাগৰ কৰ্মচাৰী ৰজত বৰাৰ বিৰুদ্ধে বৃক্কৰোগত আক্ৰান্ত হৈ থকা পত্নীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ। সুৰা সেৱন কৰি জ্যোৎস্না লস্কৰ নামৰ মহিলাগৰাকীক দিনে নিশাই আতিশয্য চলোৱাৰ অভিযোগ স্বামী ৰজত বৰাৰ বিৰুদ্ধে। জ্যোৎস্না লস্কৰৰ মৃত্যুৰ পাছতে ৰজত বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল মৃত জ্যোৎস্না লস্কৰৰ ভাতৃৰ। নেফ্ৰলজি বিভাগত গুৱাহাটীত GMCত মানে ট্ৰিটমেণ্ট চলি আছিলে। 2টা কিডনী বিকল হৈছে বুলি তাতে ডক্টৰে কৈছিলে, কিন্তু তাই তথাপিও অলপ ইয়াতে ঘৰতে ৰাখিছিলে। তাৰপিছত আনি পেলাই অসুবিধা হোৱাৰ কাৰণে তাই লাহে লাহে কিয়ৰ হৈছিলে। তাৰপিছত মানে আপোনাৰ মোৰ যিজন ভিনদেউ থাকে, সদায় তাইক মানে ড্ৰিংকছ কৰি লৈ পেলাই বাই ভনী লৈ পেলাই গালি গালাজ কৰি থাকে। পইচা দিব লাগে, আমাৰ ঘৰৰ ফালৰ পৰা পইচা দিব লাগে। বাথৰুমলৈ চুচৰাই লৈ গৈছে, সদায় আপোনাৰ গালি গালাজ কৰি থাকে। মানে এনি টাইম মানে মেণ্টেলি টৰ্চাৰ কৰি থাকে আৰু মানে এই সজ্জাগত মানুহজনী। যোৱাকালি শুনিছোঁ তাই ডেথ হৈছে বুলি, কিন্তু তাৰ আগমুহূৰ্তত মোৰ সৰু বাইদেউজনীৰ লগত তাই কথা পাতিছে, ডাঙৰ বাইদেউৰ লগতো কথা পাতিছে। কিন্তু মানিছোঁ বাৰু কিডনী পেচেণ্ট বাৰু তেনেকুৱা নেফ্ৰলজি পেচেণ্ট ৰিকভাৰী নহয়। তথাপিও ইমান ধুনীয়াকৈ কথা কৈ থকা মানুহজনী তেনেকৈ যে পটককৈ আধা ঘণ্টাৰ পিছত বা 1 ঘণ্টাৰ পিছত তেনেকৈ মৃত বুলি ক'লে কোনে বিশ্বাস কৰিব? ইফালে গোৱালপাৰাত পৰকীয়া প্ৰেমে ল'লে ভয়ংকৰ ৰূপ। পত্নীৰ পৰকীয়া প্ৰেম সহ্য কৰিব নোৱাৰি স্বামীয়ে ল'লে ভয়ংকৰ পন্থা। গোৱালপাৰাৰ শিঙিমাৰী চৰত সংঘটিত হ'ল হত্যাকাণ্ড। স্বামী মহিবুল ইছলামে দাড়ি ঘপিয়াই হত্যা কৰিলে পত্নী চাহিৰা খাতুনক। মহিবুলৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত জাহাংগীৰ আলী নামৰ আন এজন। অভিযুক্ত মহিবুল ইছলামক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। গোৱালপাৰাৰ পৰা ৰিংকু দাস আৰু নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।